বন্ধুসকল তো নমস্কাৰ বন্ধুসকল তো স্বাগতম জনাইছো মোৰ আজি অন্য এটি আকৌ ভিডিঅ' লৈ মানে সেকেন্ড ভিডিঅ' লৈ আপোনাক স্বাগতম জনাইছো তো এক নম্বৰ ভিডিঅ' যদি চাইছে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি থৈ যাব আৰু এতিয়া মোৰ এইটো সেকেন্ডটো মানে ভিডিঅ' তো আমি এতিয়া আহি পাই গলো হি বন্ধুসকল তো মালিনী থান আৰু আমি এতিয়া মালিনী থানত আছো তো ইয়াৰ আপোনাৰ মালিনী মেলাত আছো यार माने अपना नाम तो ककसन सीता छेत्री ए आंटी दुकाনত সোমাইছো আৰু এইবিলাক লৈছো মানে আমি এতিয়া মা মালিনীক মানে সেৱা কৰিবলৈ তো দেখিছে নহয় আমি মানে দোকানত লৈছো আৰু এই গুটেই মানুহ একদম গাড়ী পাৰ্কিং আৰু মন্দিৰটো আছে মানে সেইটো পাহাৰৰ ওপৰত আপোনাৰ সেইটো মানে দেখি নাপায় আৰু ইয়াৰ পৰা সেইটো আপাই পেলাই কিমান মানুহ চক মালিনী থানত কিমান মানুহ আমাৰ মানুহ এইফালে পুৰা গাড়ী পাৰ্কিং আৰু এইফালে তোমাৰ আপোনাৰ মালিনী মেলা এই মালিনী মেলা দেখিছে নহয় আমাৰ মানুহ यार तो तू आही केनका লাগিছে ক অনুভৱ মজা মজা কি মজা চালিয়া ভাল লাগিছে এইবিলাক এখন দোকান চক আৰু তো মজা লাগিছে তো ভিডিঅ'টো চাই থাকিব মজা হ'ব মই দেখাই থাকিম তো আগলৈকে আৰু এতিয়া আমি মানে বস্তুখিনি লৈ লওঁ আৰু পূজা কৰিবৰ কাৰণে এতিয়া লৈ ললো আমি এতিয়া যাওঁ পূজা কৰিবলৈ হে চেন্দেলযোৰ ক'ত থয় ন চেন্দেলযোৰ ক'ত থম তাত চেন্দেলযোৰ তাত থ'ব লাগিব ন তাত থ'লে বি হ'ব তেন্তে আমি এতিয়া গৈ থাকো একদম ধুনীয়াকৈ সেইটো লওক এইটো ইয়াক দি দিছোঁ আৰু এতিয়া আমি মালিনী থানৰ পৰা গেটৰ ওচৰত পাই গৈছোঁ সেইটো সেইখন গেট মেইন গেট আমি সেইফালেদি যাম তো দেখিছে নহয় আৰু ওপৰত আছে মন্দিৰটো আৰু তোৰ অনুভৱ কেনেকুৱা ভাল লাগিছে মজা তো ইয়াকে দি দিছোঁ তো আমি এতিয়া মন্দিৰৰ ভিতৰত সোমাম তো ভিডিঅ'টো চাই থাকিব আৰু বন্ধুসকল এতিয়া আমি মালিনী থানৰ ভিতৰত সোমাই গ'লোঁ তো এতিয়া মা মালিনীক মানে সেৱা কৰিবলৈ আহিছোঁ আৰু পুৰা ধুনীয়াকৈ পুৰা আৰু এতিয়া আমি মানে ওপৰলৈ গুচি যাম এতিয়া কোনফালেদি যায় কোনফালেদি যায় এইটো এইফালেদি যাব লাগিব আমি এতিয়া এইফালেদিয়ে যাম তো ওপৰলৈ উঠি আমি গৈ থাকিম আৰু এতিয়া তো মজা লাগিছে আহি তো আমাক মানে জুপিটাৰখনে মানে পুৰা পুৱাই দিলেহি আৰু এইডোখৰ আমি মানে নাপামহি বুলি আহিছিলোঁ কৃষ্ণ তো এতিয়া আমি ওপৰলৈ উঠি যাম কোনফালেদি যায় এইফালে যায় তো এতিয়া আমি ওপৰলৈ উঠিম একদম মানে ওপৰলৈ উঠি আহি আছো আৰু আহি আছে কেনেকুৱা মজা পিছল তো বন্ধুসকল মই মানে এয়া মা মালিনীৰ ওচৰত সেৱা জনাইছোঁ মানে প্ৰাৰ্থনা কৰিছোঁ মাক যাতে মোৰ মানে বেমাৰ আজাৰবোৰ বেছি হৈ থাকে আৰু সেইটো কাৰণে মোৰ বেমাৰ আজাৰবিলাক মানে ভাল হ'বৰ কাৰণে মাৰ ওচৰত আশীৰ্বাদ লৈছোঁ আৰু এই মন্দিৰটোত এনেকৈ বোলে 3 পাক ঘূৰিব লাগে 3 পাক ঘূৰিলে বোলে মনৰ আশা পূৰণ হয় গতিকে ময়ো এনেকৈ 3 পাক ঘূৰি মাৰ ওচৰত
মানে আশীৰ্বাদ লৈছোঁ যাতে মায়ে মানে মোৰ বেমাৰ চেমাৰবিলাক দূৰ কৰি দিয়ে। আৰু মোৰ লগতে আপোনালোকেও প্ৰাৰ্থনা কৰিছোঁ যাতে আপোনালোকেও আহিবলগীয়া দিনবিলাক ভালে যাওক। এয়াই মাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। তো বন্ধুসকল, তো এতিয়া আমি মা মালিনী মন্দিৰত আছোঁ আৰু মানে ধূপ চুপ জ্বলাই হৈ গ'ল। আমি মানে পূজা পাতল কৰিলোঁ আৰু পবিত্ৰ গ'লোঁ। আৰু এয়াই হৈছে মা মালিনী মানে ভিতৰৰ পৰিৱেশটো। এয়া চব পুৰা মানুহ আজি সমাগম পূৰা অলপ বেছি মানে আৰু দেখিছে ন কি ধুনীয়াকৈ মানুহবোৰ আহিছে গৈছে, একদম ধূপ চুপ জ্বলাই আছে। এয়া দেখিছে ন কি মজা। মানে বন্ধুসকল এনেকুৱা মজা লাগিছে আহি, মানে মনটো কিবা এটা ভাল লাগিছে। তো মানে এইফালেতো 3 পাক দি মানে আহিব লাগে। তো আমি 3 পাক দি গ'লোঁ আৰু মানে এটা আশা দি আহিছোঁ আৰু মানে একদম আশা লৈ আহিছোঁ। তো মানে আশাটো পূৰণ হ'লে হয় আৰু। তো বন্ধুসকল তো একদম মানে এতিয়া বাহিৰলৈ ওলাই গুচি আহিলোঁ। বাহিৰলৈ মানে মা মন্দিৰৰ মানে ওচৰতে আছোঁ আৰু মই দেখাইছোঁ মানে পাহাৰৰ ওপৰত উঠি আছোঁ। তো বন্ধুসকল মজা লাগিছে আৰু আহি। আৰু ইয়াৰ পৰা মা মন্দিৰটো চাওক, মানে এতিয়া মই পাহাৰৰ ওপৰত উঠি আছোঁ। এয়া চাওক কি মজা লাগিছে, ইয়াৰ পৰা কি ধুনীয়া। তো এইবিলাক চাওক শিল কি ধুনীয়াকৈ মানে সজাই থৈছে। এইবিলাক আগতে মিউজিয়ামত আছিলে। তো মিউজিয়ামৰ পৰা লৈ আহিছে। তো আনি মানে ইয়াত কি ধুনীয়াকৈ মানে সংৰক্ষিত কৰিছে, কি মজা। তো চব 6000 বছৰ এটা পুৰণি মন্দিৰত আছে এতিয়া। আৰু সেয়াই হৈছে মা মালিনী মন্দিৰ। এয়া চব কি ধুনীয়া চাওকচোন, এনেকুৱা মজা লাগিছে। আৰু মানে এই শিলবিলাকত যে চবতে এটা মানে ছবি টাইপ আছে, মানে এটা চব মই দেখাই দিছোঁ। আৰু চবতে এটা এয়া চব এয়া হৈছে আমাৰ মা মালিনী। এয়া মই ভালকৈ দেখাই দিছোঁ। মানে প্ৰত্যেকটো পাথৰতে মানে এটা মানে হেৰি আছে আৰু মানে লিখা আছে, ছবি চব কি ধুনীয়াকৈ। এয়া চব আৰু কি ধুনীয়াকৈ তো মানে ইয়াত সজাই থৈছে কি ধুনীয়াকৈ। তো মানে মজা আৰু দেখিছে নহয়, মজা লাগিছে। আৰু এয়াই হৈছে মালিনী মন্দিৰ, মা মালিনী মন্দিৰ। মানে আহি মজা লাগিছে। আৰু আপোনালোকেও যদি নাই অহা, আহক মা মালিনী মন্দিৰ আৰু মা ৰুক্মিণী মন্দিৰ। মজা লাগিছে। তো আহি তো যদি মই কৈছে যদি শিৱসাগৰৰ পৰা চাই আছে, শিৱসাগৰ মানুহ যদি আহিব বিচাৰে তো বেছি নহয় 2 ঘণ্টা টাইম লাগিব। তো আহক। আৰু আমাৰ আহি ঘূৰি ফুৰিছে। এই মন্দিৰটো আগতে এনেকুৱা নাছিল মানে। তো বন্ধুসকল, তো 2 বছৰ আগতে মানে 2020 চনত এই মন্দিৰটো ৰেনোভেট কৰা হৈছে। এই বস্তুখিনি দেখিছে, বস্তুখিনি আগতে মানে ওপৰ মিউজিয়ামত লগ হৈ আছে। তো এতিয়া মানে ইয়াত আনিছে, উলিয়া হৈছে আৰু। তো মই দেখাই দিছোঁ চব কি মজাকৈ মানে ধুনীয়াকৈ এটা সজাই দিছে। এই বস্তুবিলাক আগতে মিউজিয়ামত থৈছে বুলি মই গম পাওঁ মানে। এতিয়া চব মাটি ধুনীয়াকৈ থৈ দিছে। আৰু এতিয়া মানুহবিলাকে চাই আৰু ফটো চটো